খালবাৰী অঞ্চলত মানে মোৰ সমষ্টিত 20 নং চালবাৰী কনষ্টিটিউচিত মানে PMGSY ৰাস্তা ইমিডিয়েট আমাৰ কণ্ট্ৰেক্টৰ আমাৰ টেণ্ডাৰ হৈ আছে কণ্ট্ৰেক্টৰসকলে মানে টেণ্ডাৰ দি পেলাই আনিব এতিয়া তো কোড অফ কণ্ডাক্ট নোহোৱা আগতে আমি উদ্বোধন কৰিব লাগে তো MCC লাগিলে মানে আমাৰ কামটো ৰৈ যাব 1 মাহ 1.5 মাহ তো সেইটো কাৰণে সেইটো উদ্দেশ্য লৈ পেলাই মই আজি ইমিডিয়েট মানে 8খন ৰাস্তা উদ্বোধন কৰা হৈছে খুব ভাল PMGYs এটা উদ্দেশ্য লৈ পেলাই আমাৰ ভাৰতত আগৰ প্ৰধানমন্ত্ৰী অতুল বিহাৰী বাজপেয়ী ছাৰে মানে PMGSY নামকৰণে দি মানে এইটো উদ্বোধন কৰিছিলে তো আজিও জীয়াই আছে সেইটো নামটোৱে তো গাঁও অঞ্চল ডেভেলপ হ'লে আমাৰ চহৰ অঞ্চল ডেভেলপ হ'ব অটোমেটিকলি গাঁও অঞ্চল ডেভেলপ হ'লেহে চহৰ অঞ্চলটো ডেভেলপ হ'ব বুলি মানে সেইটো উদ্দেশ্য লৈ পেলাই সেইটো নাম ৰাস্তাৰ মানে আঁচনি নামটো মানে থৈছিলে তো খুব ভাল লাগিল আজি মই 8টা ৰাস্তা পাবলৈ সক্ষম হ'লো টোটেল আমাৰ সেইটো পেকেজ চিষ্টেম আছে মানে পাৰ্ট চিষ্টেম বনোৱা হৈছে আমি টোটেল এতিয়া কিবা চাৰ্টটো চালেহে ভালকৈ ক'ব পাৰিলেহেঁতেন তো যেন হওক লাভৱান হ'ব আপোনালোকে চিন্তা নকৰিব পুৰা ভালদৰে মানে 10 বছৰ মেইনটেনেন্স আছে সেইটো অলপমান বেয়া হ'লেও কণ্ট্ৰেক্টৰে আহি পেলাই আকৌ মেইনটেনেন্স কৰিব লাগিব সেইটোৱে ভাল আমাৰ PMGYs ৰাস্তাৰ যোনটো আঁচনি তো থেংক ইউ ভাল লাগিল আপোনালোকে যে নিৰ্বাচন আহিছে আপোনাৰ 18 তাৰিখে আপোনালোকৰ বিজেপি পাৰ্টি তালিকা প্ৰকাশ হ'ল কি কেনে অনুভৱ নহয় সেইটো হাইকমাণ্ডে জানিব আমাৰ মানক সমষ্টিত আজিলৈকে কিমান এপ্লিকেণ্ট আছে সেইটো আজিলৈকে ক্লিয়াৰ হোৱা নাই বোধহয় 2-3টা মান দিয়া হৈছে আকৌ দিব চাগে তো ক্লিয়াৰ মানে পিকচাৰটো আহিব এপ্লিকেশ্যন দিয়াটো শেষ হোৱাৰ পিছতহে কেনেকৈ সাজু হৈ আছে নাই আমিতো চবেই মই একচুৱেলি ইয়াতে খালবাৰী সমষ্টিত MCLA হৈ পেলাই পুৰা মেণ্টেলি ফিজিকেলি পুৰা ষ্ট্ৰং হৈ আছে পুৰা আমাৰ ফাৰ্ষ্ট টাইম মানে মানক হিচাপত পাইছোঁ আৰু আগৰ দিনত যিমান MLA পাইছিলে চব মানে আমাৰ দক্ষিণ ছাইডত পুৰা হোৱা আছিলে তো এতিয়া আমাৰ উত্তৰ ছাইডৰ পৰাই হ'ব আমাৰ BTC অঞ্চলত পৰাই হ'ব ফাৰ্ষ্ট টাইম আমি MLA পাবলৈ সক্ষম হ'ব একদম ষ্ট্ৰংলি আমি লাগি পেলাই আমাৰ PPF দলক জিতাই দিয়াৰ কাৰণে সাজু হৈ আছোঁ